নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল অসম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়া চেপ্টাৰ 8 শ্ৰী শ্ৰী শংকৰদেৱ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। ইয়াত পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন অতি সহজভাৱে লৈ অনা হৈছে তোমালোকৰ কাৰণে। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পাৰিলে কমেণ্ট কৰিব আৰু লাইক কৰিব। এক নম্বৰত দি আছে আমাৰ ইয়াত কবিতাটো শুদ্ধকৈ ল ছন্দ ৰক্ষা কৰি পঢ়া। এইটো ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ পৰীক্ষাত কবিতা পঢ়িবলৈ নাহে, নালাগে, তোমালোকে নপঢ়িলে হ'ব। 2 নম্বৰত দি আছে কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, আবৃত্তি কৰিব নাহে তোমালোকৰ পৰীক্ষাত। 3 নম্বৰত দি আছে উত্তৰ দিয়া। এইবিলাক ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে, তোমালোকে চাই ল'বা। ক নম্বৰ দি আছে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছিল। উত্তৰত দি আছে কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছিল। আমি সকলোৱে শংকৰদেৱক চিনি পাওঁ, সৰুৰ পৰাই আমি শংকৰদেৱৰ মহাদেৱৰ পৰা পঢ়ি আহিছোঁ। খ নম্বৰ কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰত দি আছে কবিয়ে গুৰুজনাৰ অবিৰ্ভাৱৰ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসমৰ ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। গ নম্বৰত দি আছে কবি কাননত কি বজোৱাৰ কথা কৈছিল। উত্তৰত দি আছে কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছিল। তাৰপিছত মৰতত কোনে কিহৰ বাতৰি আনি দিলে। উত্তৰত দি আছে গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে। 9 নম্বৰত দি আছে আমাৰ কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে। উত্তৰত দি আছে মধুৰ ঝাংকাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে। তাৰপিছত আমাৰ 4 নম্বৰত দি আছে কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা। উত্তৰ দি আছে অতীতে এজন যোগীয়ে বীণাৰ সুৰেৰে প্ৰেম ধৰ্ম আৰু জ্ঞানৰ বাণী জনাইছিল। সেই বাণী আজিও অসমবাসীৰ ঘৰে ঘৰে বাজি আছে। দেৱে অসমবাসীক ধৰ্ম জ্ঞান ভাষা আৰু নীতি নৈতিকতাৰ পথ দেখুৱাইছিল। তাৰপিছত তেওঁ অসমবাসীক নতুন জীৱনৰ সাজ পিন্ধালে। দেৱৰ মহিমা আজিও অসমবাসীৰ হৃদয়ত গান হৈ বাজি আছে। দেৱ আৰু উপনিষদৰ ফুলৰ দৰে জ্ঞানৰ মালা গাঁঠি অসমবাসীয়ে দেৱক আগবঢ়াইছে। তাৰপিছত 5 নম্বৰত দি আছে আমাৰ তলৰ আঁচটনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে, সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা। ছাত্ৰ ছাত্ৰীসকল তলত কিছুমান আঁচটনা শব্দ দি আছে, এইবিলাকৰ উত্তৰ এই বন্ধনীৰ ভিতৰত দিয়া আছে, তোমালোকৰ কোনটো এনচাৰ হ'ব বিচাৰি উলিয়াবলৈ কৈছে। ক নম্বৰত দি আছে আমাৰ কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি। এইটো এনচাৰ হ'ব তন্ময়। খ নম্বৰত দি আছে গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। ইয়াৰ উত্তৰটো হ'ব বিয়পি পৰা। তাৰপিছত গ নম্বৰত দি আছে তোমাৰ গৰিমা গীত হৃদয়ে হৃদয়ে বাজে। ইয়াৰ উত্তৰটো হ'ব যশস্যা। তাৰপিছত ঘ নম্বৰত দিয়া আছে আমাৰ স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। এইটোৰ উত্তৰ হ'ব ইয়াতে পৃথিৱী। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা, খুবেই ইম্পৰ্টেণ্ট।
এইবিলাক আহি থাকে 1-2 মাৰ্কৰ তোমালোকে চাই ল'বা ইয়াতে কিছুমান শব্দ দিয়া আছে তোমালোকে চাবা এই শব্দবিলাকৰ পৰা আমাৰ বাক্য ৰচনা বনাব লাগে 1 নম্বৰত দিয়া আছে উত্তৰ পবিত্ৰ ভগৱানৰ মন্দিৰ এটা পবিত্ৰ স্থান এটা খুবেই ইম্পৰ্টেন্ট আৰু অতি সহজ এবাৰ চালে হৈ যাব তোমালোকৰ বাৰবাৰ চাব লাগিব নালাগে 2 নম্বৰত দিয়া আছে কৰ্মবীৰ শংকৰদেৱ এজন মহা কৰ্মবীৰ আছিল 3 নম্বৰত দিয়া আছে আমাৰ সদাচাৰ সদাচাৰ মানুহে সমাজত সন্মান পায় এটা খুবেই ইম্পৰ্টেন্ট তোমালোকে চাই ল'বা 4 নম্বৰত দিয়া আছে ৰীতি নীতি আমাৰ দেশৰ ৰীতি নীতি বহুত সমৃদ্ধ 5 নম্বৰত দিয়া আছে আমাৰ মৰত মহাপুৰুষ জনই সৰগৰ পৰা যেন এই মৰত লৈ আহিছিল তাৰ পিছত মধুৰ সৰস্বতীৰ বীণাৰ ধ্বনি অতি মধুৰ তাৰ পিছত আছে আমাৰ 7 নম্বৰত কবিতাটোৰ পৰা শব্দ আনি খালি ঠাই পূৰ কৰা ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কবিতা নিচিনা দিয়া আছে ইয়াৰ খালি ঠাই কিছুমান দিয়া আছে ইয়াত এইবিলাক পূৰ কৰিব লাগে মই তলত এনসাৰ দি দিছোঁ তোমালোকে চাই ল'বা ইয়াৰ পৰা মই এনসাৰ দি দিছোঁ উত্তৰ মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ হৰে আজিও উঠিছে বাজি অসমৰ ঘৰে যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা অসমী সাধনা বলে নামালা স্বৰ্গৰ পৰা তাৰ পিছত আমাৰ 8 নম্বৰত দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ইয়াৰ ক নম্বৰত দিয়া আছে আমাৰ নিৰলে বজাই বিনা কোন কবি কননত স্বৰ্গ বাতৰি আনি দিলা দেৱ মৰতত ইয়াৰ উত্তৰটো হ'ব উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা যদি তোমালোকে এইখিনি লিখি দিয়া তথাপিও তোমালোকে 2 মাৰ্ক পাই যাবা ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যাংশসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতি চৰ্চা কৰা বৰ বেছি মানুহ নাছিল তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মনলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল তাৰ পিছত আমাৰ খ নম্বৰত দিয়া আছে তোমাৰ জীৱনী দেৱে লিখে এনে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ উত্তৰত দিয়া আছে উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে ইয়াত কবিয়ে গুৰুজনৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে শ্ৰী শ্ৰী শংকৰদেৱৰ কেৱল ধৰ্মগুৰুৱেই নাছিল তেখেতে অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰভাৱ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি কাৰণ
অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে, প্ৰতিজন মানুহৰ ঘৰতে, সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদানৰ বিস্তৃত হৈ আছে। 9 নম্বৰত দিয়া আছে আমাৰ শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। ইয়াৰ উদাহৰণ এটা দিয়া আছে, যেনে তুমি ভূমি। ইয়াৰ শেষৰটোও মিল আছে, ইয়াৰ শেষৰটো মিল আছে, তোমালোকে এইটো মিলাব লাগে, মি আৰু মি। ইয়াত যেনেকুৱা আছে সাজে বাজে, জ্ঞান দান, তাৰপিছত ধাৰা পৰা, তাৰপিছত সুৰে ঘৰে, সদাচাৰ ব্যৱহাৰ। 10 নম্বৰত দিয়া আছে আমাৰ চমুকৈ লিখা। ক দিয়া আছে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাই লিখা। উত্তৰত দিয়া আছে ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। মৰত শব্দৰ অৰ্থ যদিও পৃথিৱী, ইয়াত অসম ভূমিক বুজাইছে। স্বৰ্গৰ অসমৰ কাহিনী মহাপুৰুষজনই ভক্তি ধৰ্ম, সাহিত্য সংস্কৃতি, অমৃত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে। তাৰপিছত খ নম্বৰত দি আছে কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম, ভাষা সংস্কৃতি, সাহিত্য, ৰীতি নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে। তাৰপিছত গ নম্বৰত দি আছে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা। উত্তৰত দিয়া আছে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে। ঘ নম্বৰত দিয়া আছে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে। খুবেই ইম্পৰ্টেণ্ট কোৱেশ্যন, তোমালোকে চাই ল'বা। শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ, ভিন্নভাৱ, সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে। 11 নম্বৰ দিয়া আছে তলত দিয়া শব্দসমূহ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিওৱা। ইয়াতে কিছুমান শব্দ দিয়া আছে, সেইবিলাকৰ সমাৰ্থক শব্দ বিচাৰিব কৈছে। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 নহ'লে 4 মাৰ্কৰ আহি থাকে, চাই ল'বা তোমালোকে এক্সামত। ইয়াতে প্ৰথম আছে পৃথিৱী মানে ধৰণী, ধৰা বা মৰত। তাৰপিছত মৰম মানে আদৰ, সন্যাসী মানে যোগী, অন্তৰ মানে হৃদয় বা হিয়া। আমি যে গান আছে এইবিলাক, হিয়াখন ভাঙি যায়, এই অন্তৰখন ভাঙি যায়, একে বস্তু। তোমালোকে এইটো পঢ়িব নালাগে, গান শুনিলে গম পাবা। তাৰপিছত বাগিচা মানে কানন, গংগা মানে মান্দাকিনী, গৌৰৱ মানে গৰিমা, মিঠা মধুৰ। তাৰপিছত 12 নম্বৰত দি আছে তলত দিয়া শব্দসমূহ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে 2 নহ'লে 4 মাৰ্কত আহে পৰীক্ষাত, ফাইনেল এক্সামত চাই ল'বা তোমালোকে। অতীত বৰ্তমান, পুণ্য পাপ, প্ৰেম ঘৃণা, পবিত্ৰ অপবিত্ৰ, জীৱন মৰণ, অশেষ শেষ। তাৰপিছত 13 নম্বৰত দি আছে কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই 2টা তালিকা প্ৰস্তুত কৰা। কবিতাত কিছুমান বিশেষ্য পদৰ শব্দ দিয়া আছে আৰু কিছুমান বিশেষণ পদৰ শব্দ দি আছে, সেইবিলাক আমি বাছি উলিয়াই এটা তালিকাত প্ৰস্তুত কৰিব লাগিব। উত্তৰত দি আছে যেনে উদাহৰণ বিশেষ্য যোগী, বীণা, কানন, মৰত, মন্দাকিনী, স্বৰ্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি। এইবিলাক হ'ল আমাৰ বিশেষ্য পদ। আৰু ইয়াত আছে বিশেষণ পদ। কেইটামান বিশেষণ দিছে পুণ্য, পবিত্ৰ, মধুৰ, গভীৰ, অসমীয়া, ক্ষুদ্ৰ, সৰু, বৰ ইত্যাদি। এইবিলাক হ'ল আমাৰ বিশেষণ পদ।
14 নম্বৰত দি আছে জি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা এই ধাৰা শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয় তলত তাৰে কেইটামান শব্দ দিয়া হৈছে এই শব্দকেইটাৰ অৰ্থ অভিধান চাই লিখা প্ৰথমত দি আছে আমাৰ উত্তৰ ফল্গু ধাৰা গংগাত থকা অন্তঃসলীলা নদী তাৰ পিছত জীৱন ধাৰা জীৱন পদ্ধতি ধাৰাসাৰ মানে নেৰা নেপেৰা বা ছেদে ভেদে নোহোৱা ধাৰাবাহিক মানে ক্ৰমিক বা একে লেঠাৰিয়ে তাৰ পিছত ধাৰাভাষ্য মানে মৌখিক বিৱৰণ ধাৰাপাঠ মানে গণনাৰ আদি পুথি 15 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা তাক এক শৰণ বুলি কয় খ নম্বৰত দিয়া আছে বিষ্ণুক ভক্তি কৰে যি বৈষ্ণৱ গ নম্বৰত দিয়া আছে একে গুৰুৰ শিষ্য তাক কয় হৰি ভকত বা সতীৰ্থ তাৰ পিছত পিতৃ মাতৃহীন সন্তান ঘাট মাউৰা যাৰ পিতৃ মাতৃ নাই তাক কয় ঘাট মাউৰা 16 নম্বৰত দি আছে তলত দিয়া জুৰিয়া হ'ব ইয়াত জুৰিয়া শব্দ কেইটাৰে বাক্য সজা প্ৰথমতে আছে আমাৰ ইয়াত জয় জয় মন্দিৰত মানুহে জয় জয় ৰামকৃষ্ণ হৰি হৰ বুলি কীৰ্তন গাইছিল খ নম্বৰত দি আছে কোন কোন তুমি কোন কোন পাঠ এখনো পঢ়িছা গ নম্বৰত দি আছে নিজৰ নিজৰ শিক্ষাৰ্থীয়ে নিজে কাজ কৰিবলৈ শিকিব লাগে ঘ নম্বৰ দি আছে দলে 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 মানুহে মেলাত সোমাইছিল উ নম্বৰ দি আছে পাটিয়ে পাটিয়ে হোতাহে হোতাহে পানী পাটিয়ে পাটিয়ে গৈছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগত পাই যাব ধন্যবাদ